বহি আছে আৰু গোটেইবোৰ মই তেতিয়া ডান্স সিকুৱেন্স এটা দি আছোঁ দেই তেতিয়া দাদাই মানে মাক কৈছে যে মই কিন্তু তাইক এটা ছাৰপ্ৰাইজ দিম দেই তই নকবি কিন্তু এতিয়া তাক কৈছে মাক কৈছে আৰু তই বুলি মাতে নি মাক তই বুলি মাতে তাৰপাছত ছাৰপ্ৰাইজ দিম তই নকবি কিন্তু দেই এতিয়া মই ক'ম এইটো তাই কিন্তু মোৰ চিনেমাত থাকিব লাগিব তেনেকৈ ক'লে মায়ে মোক কোৱা নাই জানেনে মা মোক কোৱা নাই মায়ে ছাৰপ্ৰাইজ হিচাপে ৰাখিছে মই বহুত পাছতহে গম পাইছোঁ সেইটো কথা তাৰপিছত তেজপুৰৰ আমাৰ শ্বুট কমপ্লিট হৈ গ'ল হৈ যোৱাৰ পাছত গুৱাহাটীত আছিলে পানীখাইটিৰ ফালে আছিলে শ্বটটো শেষৰ ফালে এটা চিন আছে মনৰে কইনাৰ গীতটো চালে ভালকৈ গম পাব যে দাদাই হুইল চেয়াৰখনত বহি থাকে আৰু মই দৌৰি দৌৰি আহিব লাগে দাদাৰ ওচৰত শেষৰ ফালে সেই চিনটো আছিলে মই দৌৰি দৌৰি আহোঁ দৌৰি আহি মানে বহি যাব লাগে তলত সেই চিনটো শেষ হৈছে দাদাই মোক কৈছে মৌ তই কিন্তু মোৰ সপোনৰ চিনেমা ৰৈ বিনালে মোৰ লগত অভিনয় কৰিব লাগিব দেই আৰু মই তেতিয়া ভাবিছোঁ মই সপোনেই দেখি আছোঁ চাগে কাৰণ এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব